জগত ঈশ্বৰক আৰাধনা কৰি শ্ৰোতা দৰ্শকক স্বাগতম জনাই গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড ৩১লৈ আগবাঢ়িছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ ১০ম অধ্যায় সাৰগত কৰিছোঁ, যি খণ্ডৰ শিৰোনাম শ্ৰীকৃষ্ণৰ দ্বাৰকা অভিমুখে যাত্ৰা। তাৰ আগে আগে গুৰু বন্দনা কৰিব প্ৰয়াস কৰিছোঁ। অভেদ ঈশ্বৰ গুৰু দুইজন, জগত তয়া বিৰ্ভূত, নাম দামোদৰ হত ভাগৱত, জানা যে নয়নভূত। দামোদৰে বোলে শুনা ভক্তদেৱ, তুমি ব্যাস সমহৰ, তুমি ভাগৱত ভট্টাচাৰ্য ৰূপ, দিলো কবিৰত্ন নাম। পূৰ্ণ কৃষ্ণ ৰূপে জগতে দেখাইলা, ভক্তিহাৰ বিৰচিলা। গীতা ভাগৱত কথা বন্ধে লিখা, জনক গদ্যৰ সবা। বেদ তত্ত্বসাৰ বিচাৰি আনিলা, সমস্ত মৰ্ম শাস্ত্ৰৰ। তুমি অধ্যাপক সংস্কৃতৰ, ৰাখিবা খ্যাতি সত্ৰৰ। তুমি যেন ভক্ত নাময়নাসক্ত, আমাৰ কীৰ্তিহাৰ। ৰাখিবা সত্ৰক মোৰ যেন মত, থাপিলো ধৰ্মৰ ভাৰ। বৈকুণ্ঠে চলিব কালৰ সময়, নেৰিবা নাম ধৰ্মৰ। বিষ্ণুক পূজিবা সৃষ্ট দেৱহাৰ, ৰাখিবা মানয় আমাৰ। নিত্য কৰ্মহাৰ তুমি যজ্ঞজন, তুমি যে ধৰ্মপন। শৌনকে প্ৰশ্ন কৰিলে, ধাৰ্মিক শ্ৰেষ্ঠ মহাৰাজ যুধিষ্ঠিৰ কিদৰে ৰাজ্য শাসনত প্ৰবৃত্ত হ'ল? সূতে উত্তৰ দিলে, বিশ্বাপালক আৰু সৰ্বনিয়ামক শ্ৰীকৃষ্ণই কুৰুবংশক সঞ্জীৱিত কৰে আৰু যুধিষ্ঠিৰক নিজ ৰাজ্যত প্ৰতিষ্ঠা কৰি আনন্দিত হৈছিল। ভীষ্ম আৰু কৃষ্ণৰ জ্ঞানত ধৰ্মনন্দন যুধিষ্ঠিৰৰ জ্ঞান উদয় হয়, তেওঁৰ ভ্ৰম বিলোপিত হয়। তেওঁ ইন্দ্ৰৰ দৰে আসমুদ্ৰ পৃথিৱী শাসন কৰিব ধৰিলে। তেওঁৰ শাসনকালত মানুহৰ ইচ্ছা অনুসাৰে বৃষ্টিদান কৰে, পৃথিৱীৰ সমস্ত অভীষ্ট বস্তু অনায়াসে উৎপাদিত হয়। দুগ্ধৱতী গাই গৰুৱে আনন্দতে দুগ্ধৰে একোটা গোষ্ঠক পৰিপ্লাৱিত কৰে। যুধিষ্ঠিৰৰ ইচ্ছা অনুসাৰে নদী, সমুদ্ৰ আৰু পৰ্বত অনুকূল হৈছিল। বৃক্ষলতাই সৰ্বকালত ফল দি থাকে। যুধিষ্ঠিৰৰ কোনো শত্ৰু নাছিল। তেওঁৰ অধীনস্থ প্ৰজাবৰ্গৰ আধিদৈৱিক, আধিভৌতিক আৰু আধ্যাত্মিক ক্লেশ নাছিল। তেওঁলোকে মানৱিক আৰু শাৰীৰিক যন্ত্ৰণাক জয় কৰিব পাৰিছিল। শ্ৰীকৃষ্ণই পাণ্ডৱৰ অনুমতি লৈ দ্বাৰকালৈ যাবৰ নিমিত্তে ৰথত আৰোহণ কৰিলে। ইয়াৰ আগতে তেওঁ হস্তিনাপুৰত কেইমাহমান অতিবাহিত কৰিছিল।
সুভদ্ৰা, দ্ৰৌপদী, কুন্তী, বিৰাটৰ তনয়া উত্তৰা, গান্ধাৰী, ধৃতৰাষ্ট্ৰ, যুযুৎসু, নকুল, সহদেৱ, ভীম আৰু সত্যৱতী সহ প্ৰমুখসকলে কৃষ্ণৰ বিৰহ যন্ত্ৰণা কৰিব নোৱাৰিলে। পাণ্ডৱসকলে কৃষ্ণৰ সৈতে একত্ৰে উপবেশন, ভজন, দৰ্শন, স্পৰ্শন কৰিছে। কৃষ্ণৰ প্ৰতি তেওঁলোকৰ চিত্ত সমৰ্পণ কৰিছে। তেওঁলোকে কিদৰে কৃষ্ণৰ বিৰহ সহ্য কৰিব? ব্যাকুল চিত্তেৰে পাণ্ডৱসকলে অনিমেষ নয়নে কৃষ্ণক চাই চাই তেওঁক অনুসৰণ কৰিলে। কৃষ্ণই তেওঁলোকৰ গৃহৰ পৰা বাহিৰ হ'ল। বন্ধুৰ স্ত্ৰীসকলে নয়নৰে অশ্ৰু নয়নতেই নিৰুদ্ধ ৰাখিলে, যাতে কৃষ্ণৰ অমংগল নহয়। মৃদংগৰ শব্দ শুনা গ'ল, বাজি উঠিল শংখ, ভেৰী, বীণা, গৌমুখী, দুন্দুভি। অট্টালিকাৰ ওপৰত আৰোহণ কৰি কুলনাৰীসকলে শ্ৰীকৃষ্ণক চাই পুষ্প বৰ্ষণ কৰিছিল। তেওঁলোকৰ হৃদয়ত প্ৰেম আৰু লজ্জাৰ জাগৰণ ঘটিছিল। তেওঁলোকৰ মুখমণ্ডলত ঈষৎ হাস্যৰ প্ৰতিচ্ছবি। জিতেন্দ্ৰিয় অৰ্জুনে বাসুদেৱৰ মস্তকৰ ওপৰত শুভ্ৰ ছত্ৰ ধাৰণ কৰিলে। সাত্যকীয়ে ৰমণীয় চাদৰ গ্ৰহণ কৰিলে। পথত কুসুম বৰ্ষিত হৈয়েই থাকিল। ব্ৰাহ্মণসকলে সত্য আশীষ বাণী উচ্চাৰণ কৰিলে। তাৰে মাজতে নিৰ্গুণ ব্ৰহ্মৰ অনুৰূপ আশীষ আছিল। কোনো কোনো স্তোত্ৰৰ মাজত শ্ৰীকৃষ্ণৰ গুণ বৰ্ণনা কৰা হ'ল। পুৰৰমণীসকলৰ পৰস্পৰৰ আলাপ শ্ৰুতিমধুৰ হৈছিল। তেওঁলোকে কৃষ্ণক সকলো গুণৰ কাৰ্যৰ সৃষ্টিৰ স্ৰষ্টা হিচাপে গ্ৰহণ কৰিলে। কৃষ্ণ প্ৰপঞ্চটিত তেওঁ নিজ স্বৰূপত এক ৰূপে বিদ্যমান। নাম আৰু ৰূপবিহীন জীৱাত্মাত দেৱতা, মানুহ ইত্যাদি। নাম আৰু ৰূপ সৃষ্টি কৰাৰ নিমিত্তে তেওঁ বেদশাস্ত্ৰ প্ৰণয়ন কৰে। প্ৰাণবায়ু জয় কৰি জিতেন্দ্ৰিয় সূক্ষ্মদৰ্শী ঋষিসকলে বিশুদ্ধ বুদ্ধিত যাৰ স্বৰূপ দেখা পায়, তেওঁ হ'ল পৰম পুৰুষ বাসুদেৱ। হে সখী, যি ঈশ্বৰে স্বেচ্ছাই অকলে বিশ্বৰ সৃজন, পালন আৰু সংহাৰ কৰি থাকে, অথচ বিশ্বৰ প্ৰতি বিন্দুমাত্ৰাও আসক্ত নহয়, তেওঁৱেই হ'ল শ্ৰীকৃষ্ণ। শাস্ত্ৰত তেওঁৰে গোপনীয় তত্ত্ব বিশ্লেষিত হৈয়েই আছে আৰু জ্ঞানীসকলে তেওঁৰ পবিত্ৰ কথা সদায় সৰ্বদা কীৰ্তন কৰা দেখা যায়। বিশুদ্ধ বুদ্ধিৰ নৃপতিসকলে আনৰ পীড়নৰ দ্বাৰা নিজৰ নিজৰ প্ৰাণ প্ৰতিপালন কৰে। তেতিয়া জগতৰ কল্যাণৰ নিমিত্তে বাসুদেৱে ছত্ৰৰূপ ধাৰণ কৰে। যুগে যুগে তেওঁ তম, সত, দয়া আৰু যশ প্ৰকটিত কৰে। যদুবংশৰ অত্যন্ত প্ৰশংসনীয় মধুবন অৰ্থাৎ মথুৰা ক্ষেত্ৰ অত্যন্ত পুণ্যতম। পুৰুষশ্ৰেষ্ঠ শ্ৰীকৃষ্ণই নিজৰ জন্ম আৰু গমনৰ দ্বাৰা এই মিত্ৰতাক সন্মানিত কৰিছে। দ্বাৰকাই স্বৰ্গৰ যশক তিৰস্কাৰ কৰি পৃথিৱীক পুণ্যৱতী আৰু যশৱতী কৰিছে। সেই ঠাইৰ প্ৰজাই শ্ৰীকৃষ্ণৰ প্ৰফুল্ল বদন প্ৰত্যক্ষ কৰে। হে সখী, যাক ফল লাভ কৰাৰ কাৰণে ব্ৰজৰ ৰমণীসকলে সন্মোহিত শ্ৰীকৃষ্ণই যিসকলৰ পানী গ্ৰহণ কৰিছে, তেওঁলোকে বহু ব্ৰজ স্নান আৰু হোমাগ্নিৰ দ্বাৰা ঈশ্বৰৰ অৰ্চনা কৰিছে। তেওঁ শিশুপাল প্ৰমুখ ৰাজন্যবৰ্গক পৰাভূত কৰিছে। যিসকল প্ৰত্যুন্ম প্ৰভৃতি জননী আৰু নৰকাসুৰ বধত অন্য সহস্ৰ ৰমণীসকলেও যাৰ দ্বাৰা অধিষ্ঠিত হৈছিল, তেওঁৱেই শ্ৰীকৃষ্ণ। স্ত্ৰী জাতিৰ স্বাধীনতা আৰু পবিত্ৰতা নাথাকিলেও সেই স্ত্ৰীসকলে স্ত্ৰীত্বক শোভিত কৰিছিল। সুতে আৰু ক'লে, পুৰৰ ৰমণীসকলৰ এইবিলাক বিচিত্ৰ কথা
শুনা গ'ল। তেওঁলোকক অভিনন্দিত কৰি শ্ৰীকৃষ্ণই গমন কৰিলে। শ্ৰীকৃষ্ণৰ ৰক্ষাৰ কাৰণে চতুৰংগনী সৈন্যবাহিনীক যুধিষ্ঠিৰে প্ৰেৰণ কৰিছিল। ভগৱানৰ বীৰত্বত কাতৰ পাণ্ডৱগণক তেওঁ নিবৃত্ত কৰে। শ্ৰীকৃষ্ণই উদ্ধৱ প্ৰমুখ যাদৱসকলৰ সৈতে দ্বাৰকালৈ যায়। হে ভাৰ্গৱ, শ্ৰীকৃষ্ণ কুৰু, জাংগল, পাতাল, সুৰলোক দেশ, যমুনাৰ নিকটৱৰ্তী দেশ, ব্ৰহ্মাৱৰ্ত, কুৰুক্ষেত্ৰ, মৎস্য, সৰস্বতী নদীৰ নিকটৱৰ্তী দেশ, মৰুভূমি, অলপ পানী থকা দেখা অতিক্ৰম কৰি গৌৰীৰ আৰু অবীৰ দেশৰ পৰৱৰ্তী দ্বাৰ প্ৰদেশলৈ গৈছিল। সেই দেশত সেই ঠাইৰ জনগণৰ দ্বাৰা নিবেদিত উপহাৰত শ্ৰীকৃষ্ণ পূজিত হ'ল। তেতিয়া অস্তমিত সময় হৈছে। হস্তিনাপুৰৰ পৰা শ্ৰীকৃষ্ণৰ বিদায় বেলাত পাণ্ডৱসকলৰে নৰনাৰীসকল যেনেদৰে বিখাৰিত হৈছিল, তেনেদৰে মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুই ৰাজৰসত পৰি পাটবসী সত্ৰৰ পৰা বিজয়নগৰলৈ যাত্ৰা কৰাৰ সময়ত আৰু কোচবিহাৰৰ ৰজা পৰীক্ষিত নাৰায়ণৰ আদেশত ৰাজ্যচ্যুত হৈ বিহাৰলৈ যাত্ৰা কৰাৰ সময়ত বিজয়পুৰৰ প্ৰজাৰ তেনে অৱস্থা হৈছিল। গুৰু প্ৰেমী তথা ভাগৱত অৰ্থাৎ বিষ্ণু ভক্ত হ'ব সৎগুৰুৰ সান্নিধ্যৰ পৰা আঁতৰি থাকিব লাগিলে অত্যন্ত বেদনাসিক্ত হয়। কিন্তু যিসকল ভক্তই ঈশ্বৰৰ পাঠ সমস্ত সমৰ্পণ কৰে, তেওঁলোকৰ বাবে বিদায় বেদনাদায়ক নহয়। কাৰণ পৰম পিতা পৰমেশ্বৰৰ আৰু ধৰ্মগুৰু তেওঁলোকৰ হৃদয়ত অনবৰত থাকে, সদায় সৰ্বদাই চকুৰ সন্মুখত থাকে। অৱশ্যে ঈশ্বৰৰ লীলাগতি বুজাসকলৰে পক্ষে সহজ নহয়। ৰজা পৰীক্ষিতে আদেশ কৰিলা, থপ ধৰা কাণ পাতা। বৰপেটা গ্ৰামে আছে দামোদৰ, সত্ৰত ভকত সংগে। দেৱীক নোপূজে বলিও নাকাটে, সেহি দোষে তাংক আনা। খলৰ কথা ৰজা হিৰে লৈলা, প্ৰজায়ে আক্ষেপ কৰে। ৰজাৰ আদেশত ধপধৰা আহি পাটবসী সত্ৰত কি দেখিলে শুনো আহক। বৰপেটা গ্ৰামে সত্ৰে দামোদৰে, সজিলা বৈকুণ্ঠপুৰ। বিষ্ণু পাৰিষদ যেন ভক্ত হব, কৰি আছে মহাৰংগ। আকাশৰ পৰা বিষ্ণু নামি আহে, পাশ ভৈলা মুখৰিত। তাল খোল বাজে হৰি নাম ৰখে, মনৰ ক্লেশয়াতৰে। হেন সময়ত থপ ধৰা আহে, দেখি সচকিত ভৈলে। এহেন গুৰুক কিমতে কহিব, ৰজাৰ আদেশে নৰে। শিলা বান্ধি বুকে থপ ধৰা কৈবে, গুৰুৰ পাৱত পৰে। নয়নৰ নীৰে পাৱক ধুৱাইলা, ৰজাৰ আজ্ঞা কহিলা। ৰাম ৰায় ভণিত গুৰুলীলাত আছে। প্ৰভু দামোদৰে হৰি আতাক বুলন্ত, তুমি বৃদ্ধ বৈষ্ণৱ পৰম বুদ্ধিমন্ত। সত্ৰ শুনি পালে বাহা মোৰো যে মত, ৰজাৰ চেষ্টাক বুজি বাহা ভালমতে। বিজয়নগৰলৈ গুৰু দামোদৰৰ বিদায় বেলাত কি হ'ল শুনো আহক। চতুষ্পাশে ভকতে কান্দয় বেৰি বেৰি, হা প্ৰভু দামোদৰ কৈকে যাহা এৰি। স্ত্ৰী বালক বৃদ্ধ হবে পুৰি পুৰি কান্দে, কত দুখ দুই চৰণক বুকে আনি বান্ধে।
গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 31 ইমানতে সমাপন কৰা হ'ল। ধন্যবাদ জ্ঞাপী অনন্ত কুমাৰ শৰ্মা। জগত ঈশ্বৰ দেৱ দামোদৰ চিতৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ সজীৱাৰ নাই কেয় গুৰু সেবিবাৰ বল সাধনাৰ হৰিপদেৰ হেহিৰ কল্পতৰু হৰি বৈকুণ্ঠৰপতি তুমি বিনে নাহি হাৰ। নমস্কাৰ।